আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো ছ'চিয়েল সায়েন্সৰ 2024-25ৰ ইউনিটেক্স পৰীক্ষাৰ এখন প্ৰশ্নকাকত যোৱাকালি হৈ যোৱা পৰীক্ষাটোৰ সো তোমালোকৰ যিবিলাকৰ হোৱা নাই তোমালোকে চাই যাবা ইয়াৰে কমন পৰাৰ চান্স থাকে আৰু তোমালোকে ভালদৰে চাই যাবা এখন প্ৰশ্ন তেতিয়াহলে পৰীক্ষাত কিছু হলেও সুবিধা হ'ব ছাত্ৰ-ছাত্ৰীসকল সময় থাকে 2 ঘণ্টা ফুল মাৰ্কস থাকে 50 তলৰ প্ৰশ্নবোৰ উত্তৰটো বাছি উলিওৱা ইয়াত মই যিখিনি এমসিকিউ আছে সেইখিনি মই তোমালোকক জনাই দিম উত্তৰবিলাক লগতে তোমালোকক ভিডিওটো আগতে মই জনাই থওঁ যে ক্লাস 9 ত যদি তোমালোক যেহেতু পঢ়ি আছে ক্লাস 9 যদি তোমালোক পঢ়ি আছা যদি তোমালোকৰ ম্যাথ সায়েন্স আৰু ইংলিশ গ্ৰামাৰ টিউশন তেনেকুৱাকে নাই পইচাৰ কাৰণে ল'ব পৰা নাই তেনেহলে অতি সুখবৰ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে এই ব্যৱস্থা মাত্ৰ 49 টকাত মাহেকীয়া টিউশন ল'ব পাৰিবা যিটো নাম্বাৰটো দেখা হৈছে 9394628219 এই নাম্বাৰটো এসএমএস কৰা অনলাইন টিউশন হ'ব যেটো লাইভ ক্লাস হ'ব লাইভ টিউশন আৰু লগতে নোটছ খিনিও দিয়া হ'ব যিবিলাকে ইচ্ছুক তোমালোকে এসএমএস কৰিলে হ'ল প্ৰথম প্ৰশ্নটো হৈছে ভাস্কো দা গামা কোৰ নাবিক আছিল ইয়াৰে চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো চাওঁতে পৰ্তুগীজ ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্য লাইহুটা স্থাপন কৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰবাৰ্ট ক্লাইভে চি নম্বৰ সিপাহী বিদ্ৰোহ সংগঠিত হৈছিল ইয়াত চাৰিটা অপচন আছে ইয়াৰে হৈছে 1857 চনত ভাৰতৰ প্ৰথম আইসিএস বিষয়া ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সত্যেন্দ্ৰনাথ ঠাকুৰ মোগল সম্ৰাট জাহাংগীৰ ৰাজসভাত উপস্থিত হোৱা প্ৰথম নাবিকজন কেপ্টেইন উইলিয়াম হকিন্স ইয়াৰে ডিটো বহুতে ভুল কৰিব পাৰে যে ভাৰতৰ প্ৰথম আইসিএস আনন্দৰাম বৰুৱা দিব পাৰে কিন্তু আনন্দৰাম বৰুৱা হৈছে অসমৰ প্ৰথম আইসিএস বিষয়া ঠিক আছে এটো মনত ৰাখিবা নেক্সট হল এফটো হৈছে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ আভ্যন্তৰীণ কাৰক হৈছে আভ্যন্তৰীণ কাৰক ইয়াৰ যদি চাওঁতে হলে নহয় বুলি কৈছে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ আভ্যন্তৰীণ কাৰক নহয় ইয়াৰে ভূমিকম্প সুনামি আগ্নেয়গিৰি হয় যেহেতু গতে হিমবাহটো নহয় অৱবাহিকা হৈছে অৱবাহিকা জোৰপুৰা নদীয়ে পায় হেতু হৈছে পানী তোমাৰ জিলাত থকা জৈৱ বৈচিত্ৰ্যস্থলী হল ইয়াৰ যে চাওঁতে হলে চান্দুবি বিল নেক্সট হৈছে ইয়াৰডাং সৃষ্টি হয় বতাহৰ দ্বাৰা এইটো বেলেগ ক্ষেত্ৰত হ'ব পাৰে তোমালোকে এইটো H2 তোমালোকে নিজৰ হেৰি জিলাত যদি দিয়ে তেতিয়াহলে ভালদৰে চাবা এইটো হালিকে তোমালোকে H2 তোমালোকৰ বাবে মানে প্ৰশ্নটো ইম্পৰ্টেন্ট নহয় ঠিক আছে কাৰণ তোমাৰ জিলা বুলি ক'লে নিজৰ জিলাখনত থকা দি দিব ঠিক আছে নেক্সট আইটো হৈছে ইয়াৰডাং সৃষ্টি হয় বতাহৰ দ্বাৰা হয় গ্ৰাবৰ প্ৰকাৰ সিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ যেটো অপচন 3 টো দ্বিদলীয় শাসন ব্যৱস্থা থকা দেশ হৈছে আমেৰিকা ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল 1885 চনত ভাৰতৰ প্ৰথম আঞ্চলিক দল হৈছে ডিএমকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ গঠন হৈছিল 1977 চনত অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হৈছে এডাম স্মিথ অৰ্থবিজ্ঞানৰ কাৰক সংজ্ঞা দুষ্প্ৰাপ্যৰ সংজ্ঞা কৰা হয় ইয়াৰ চাৰিটা অপচনৰ শুদ্ধ উত্তৰ হৈছে ৰবিন্স আমেৰিকাত প্ৰচলিত মুদ্ৰা হৈছে ডলাৰ অৰ্থনীতিত নোবেল পুৰস্কাৰ লাভ পোৱা ভাৰতীয়জন হৈছে অমৰ্ত্য সেন নেক্সট হৈছে কোনটো উৎপাদনৰ উপাদান নহয় ইয়াৰে হৈছে মুদ্ৰা 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল ঈশ্বৰ পাণ্ডে কোন পৃথিৱী উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান বৰ্তমান সাম্যবাদী চৰকাৰ থকা দেশখনৰ নাম কি এডাম স্মিথৰ সংজ্ঞাটোক কোনে যক্ষৰ বাণী বুলি কৈছিল কেতিয়া আৰু কাৰ অনুমতি লৈ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ আহে দুটা পাৰ্বত্য হিমবাহ অঞ্চলৰ নাম লিখা বালিয়াৰী কাক বোলে অকালি দল আৰু শিৱসেনা কোন ৰাজ্যৰ আঞ্চলিক দল জোনবিল মেলাৰ বিষয়ে কি জানা প্লাৱন ভূমি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা অৰ্শকুৰা হ্ৰদ কি ইয়াৰ এটা চিত্ৰ অংকন কৰা গ্ৰাফ বুলিলে কি বুজা ই কেই প্ৰকাৰ আৰু কি ইয়াৰ নাইবা এটো লিখিব পাৰা ৰবিন্সৰ অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণা কেইটা আৰু কি সিপাহী বিদ্ৰোহৰ কেতিয়া সংগঠিত হৈছিল ইয়াৰ দুটাকৈ কাৰণ আৰু ফলাফল উল্লেখ কৰা ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পালা প্ৰশ্নখন এনে ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব সো তোমালোকে ভালদৰে চাবা বাকি কোৰ্স চোৱাৰ লগতে প্ৰশ্নখন এবাৰ চাই যাবা ভালদৰে তেতিয়া তোমালোকে কিছু উপকৃত হ'ব পাৰিবা আৰু অনলাইন ক্লাস কৰি থকা হৈছে ম্যাথ সায়েন্স আৰু ইংলিশ গ্ৰামাৰ যদি তোমালোক ইচ্ছুক হয় তেনেহলে যেটো WhatsApp নম্বৰ আছে WhatsApp নম্বৰটো SMS কৰিব পাৰা তোমালোকে ফোন কৰিব পাৰা ঠিক আছে বাই